এখন ফুলাম গামোচাৰ বুহত বান্ধি তেখেতলৈ আমি শ্ৰদ্ধা জনাব বিচাৰিছোঁ। আমাৰ উদ্যোক্তা মণ্ডলী অসমীয়া স্বাভিমানৰ প্ৰতীক এখনি ফুলাম গামোচাৰে তেখেতলৈ মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া সন্মানীয় শ্ৰীযুত টিকেন গোহাঁই এটি বিশাল হাত চাপৰি অভিবাদন জনাব। তেখেত সদায় লংকা তথা হোজাই আৰু পৰৱৰ্তী সময়ত অসমৰ গৌৰৱ হওক, তেখেতৰ সুস্বাস্থ্য আৰু সুখ্যাতি কামনা কৰিলোঁ। এইবাৰ আমি আমাৰ মাজত উপস্থিত থকা এগৰাকী উদীয়মান সংবাদকৰ্মী তথা সমাজ সচেতন যুৱক আছিকুৰ ৰহমানক চিনাকি কৰাই দিব বিচাৰিছোঁ। তেখেতকো এখনি ফুলাম গামোচাই আমি আদৰণি জনাইছোঁ। এটি বিশাল হাত চাপৰি অভিবাদন জ্ঞাপন কৰিব। আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে এখন চিনাকি মুখ জ্যোতিকা বৰা। তেখেত হোজাই জিলাৰ একমাত্ৰ মহিলা মাছকম সংবাদকৰ্মী। এইবাবে এই খবৰটোৱে সদায় আমাক গৌৰৱান্বিত কৰে। আপোনালোকে এটি হাত চাপৰি তেখেতলৈ আশীৰ্বাদ জনাব আৰু আমি উদ্যোক্তা মণ্ডলীয়ে তেখেতক এখনি ফুলাম গামোচাৰে প্ৰীতি সম্ভাষণ জনাব বিচাৰিছোঁ। ধন্যবাদ। আমাৰ মাজত উপস্থিত আছে মহিলা মৰ্চাৰ মণ্ডল সভানেত্ৰী তথা এগৰাকী বিশিষ্ট সমাজসেৱিকা পূৰ্ণিমা দী, যিগৰাকী বাইদেউ ব্যৱস্থাপনাত আজি অনুষ্ঠানটোৱে এক বিশেষ বাৰ্তা লাভ কৰিছে। তেখেতৰ সহযোগিতা আমি উদ্যোক্তা মণ্ডলীৰ তৰফৰ পৰা শলাগ লৈছোঁ। ভৱিষ্যতেও তেখেতে আমাক বিভিন্ন ধৰণেৰে সহায় সহযোগ আগবঢ়াই আমাৰ মাৰ্গদৰ্শক হিচাপে আমাক আগবঢ়াই লৈ যাব। আৰু এই আপাহতে আমি উদ্যোক্তা মণ্ডলীৰ তৰফৰ পৰা অসমীয়া বৰদিন সংস্কৃতিৰ স্বাক্ষৰ বহনকাৰী এখনি ফুলাম গামোচাৰে মৰম যাচিব বিচাৰিছোঁ। আমি সম্বৰ্ধনা আগবঢ়োৱা